কি কোর্সটো মানে কি বেকআপ প্লেন এটা হয় মানে একবারে এটা ধৰি লওক মানে কি আজি মই যদি বিএ কৰিলো মানে নৰ্মেলি দেন মানে কি মানে তাৰ মানে কি মোৰ মানে এটা বেকআপ প্লেন নাথাকে মানে आपका नाम सोनिया। सोनिया क्या सिखाता है मैं MLT নমস্কাৰ ওৱান ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আহি আজি উপস্থিত হৈছোঁ সত্যদেৱ নগৰত অৰ্থাৎ কলেজ ৰোডত আৰু এইখন হৈছে অসম ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্স আৰু আমি ইয়াতে আহি উপস্থিত হৈছোঁ আৰু এই ইনষ্টিটিউটৰ ডাইৰেক্টৰ ছাৰৰ ওচৰলৈ যাম আৰু যাই তেখেতক আপোনালোক চিনাকি কৰি দিম নমস্কাৰ আৰু আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ কি ক'ব এই বিষয়ে যিহেতু আপোনালোকে আজি ইমান দিন ধৰি এইটো ইনষ্টিটিউট চলাই আছে একচুৱেলি আমাৰ অসম ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্স আমাৰ পাঠশালাত নতুনকৈ আৰম্ভ কৰা হৈছে আমাৰ এডমিশ্যন চলি আছে ক্লাছো ষ্টাৰ্ট কৰিছোঁ আমাৰ আপোনাৰ পেৰামেডিকেলৰ ডিগ্ৰী ডিপ্ল'মা দুটাই আছে আপোনাৰ আৰু ইয়াত আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিক হাই ছেকেণ্ডাৰী আৰু ধৰক ডিগ্ৰী পঢ়িব লাগিলে হাই ছেকেণ্ডাৰী হ'ব লাগিব আৰু ইয়াত কাৰিকৰীক যিখিনি প্ৰেক্টিকেল আৰু ট্ৰেইনিং দুটাই দিয়া হয় আপোনাৰ ইয়াত আৰু এক্সাম পাতি ইয়াতে হয় ইচ্ছুক ছাত্ৰ ছাত্ৰী যদি কোনোবাই ভাবি আছে যে এডমিশ্যন ল'ম বুলি আমাৰ কেইটামান ছিট খালী আছে অলৰেডি ছিট মোটামুটি ফিল আপ হৈছে আৰু কেইটামান খালী আছে যদি বিচাৰে তেওঁলোকে এডমিশ্যন ল'ব পাৰে আপোনাৰ আচলতে এই ইনষ্টিটিউটত বিভাগ কেনে ধৰণৰ বিভাগ আছে আৰু ষ্টুডেণ্টসমূহ ক'ৰ পৰা আহিছে আমাৰ পাঠশালাৰ লোকেল আহিছে নে বাহিৰৰ পৰা আহিছে গোটেইখিনি আমি জানিবলৈ চেষ্টা কৰিম ষ্টুডেণ্ট আমাৰ এই এৰিয়াৰ আশে পাশে আছে বাহিৰৰো আহিছে মণিপুৰৰ পৰা ষ্টুডেণ্ট আহিছে আমাৰ লোকেলো আছে আৰু বিভাগ বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত ধৰক লেবৰেটৰী টেকনিচিয়ানৰ ডিগ্ৰী ডিপ্ল'মা দুটা আছে ৰেডিঅ'লজিৰ ডিগ্ৰী ডিপ্ল'মা দুটা আছে অ' টি টেকনিচিয়ানৰ ডিগ্ৰী ডিপ্ল'মা দুটা আছে আৰু অল ইণ্ডিয়া পেৰামেডিকেল কাউন্সিলৰ আণ্ডাৰত আপোনাৰ বাকীখিনি ডিপ্ল'মা কোৰ্চ আছে সেইখিনি আৰু আমি এতিয়া ক্লাছৰুমলৈ যাম আপোনালোকক দেখাম আচলতে ষ্টুডেণ্টসকলৰ পৰা জানিম ইয়াতে আচলতে কেনেধৰণে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে তো বলক আমি ক্লাছৰুমলৈ যাম এতিয়া আৰু আমি এতিয়া আহিছোঁ ক্লাছৰুমলৈ আৰু ষ্টুডেণ্টসকলক চিনাকি কৰি দিম আৰু এওঁলোকে ক'ৰ পৰা আহিছে গোটেইখিনি আপোনালোকৰ মাজত চিনাকি কৰি দিম তো প্ৰথমতে তোমাৰ ওচৰলৈ যাম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী মোহন মেধি ইয়াতে হয় পাঠশালা আচ্ছা তুমি কোনটো বিভাগত কি হিচাপে লৈছা অতি লৈছোঁ আচ্ছা আচ্ছা কেনেকুৱা লাগিছে অসম ইনষ্টিটিউটত আহি ভালে লাগিছে ক্লাছ কৰি ক্লাছ কৰি ভাল লাগিছে আচ্ছা ভাল লাগিল আৰু আছে ইয়াতে ল'ৰা ছোৱালী বহুত আছে তো গোটেইকেইজন অলপ চিনাকি কৰি দিয়া সম্ভৱ নহ'ব হয়তো আমি কেইজনমানকহে চিনাকি কৰি দিব পাৰিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নিজৰা গুৰু মই কৰ্মৰী 7 নং ব্লকৰ পৰা আহিছোঁ ইয়াতে ভালে লাগিছে ক্লাছটো কৰি কিনে আচলতে উদ্দেশ্য কি উদ্দেশ্য লৈ আহিছোঁ ইয়াতে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম নাচিমা কাছাৰ অসম ইনষ্টিটিউটত আহি কেনেকুৱা পালা ভালে লাগিছে উদ্দেশ্যটো কি লৈ আহিছিলে ইয়াতে উদ্দেশ্যটো লৈ আহিছোঁ ৰেডিঅ'গ্ৰাফি তো ভাল লাগিল আৰু আছে আমাৰ মাজত তোমাৰ নামটো হৈছে তুমি ক'ৰ পৰা আহিছোঁ পাঠশালাতে গ'লা আচলতে অসম ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সটো আজিৰ পৰা প্ৰায় আগৰ পৰাই শুনি আছোঁ তোমালোকে হয়তো 1 বছৰ 2 বছৰ আগৰ পৰাই শুনি আছোঁ তো ইয়াতে কি উদ্দেশ্য লৈ আহিছ বা কি হিচাপে মানে ইয়াতে এডমিশ্যন ল'লা ভৱিষ্যতে যাতে ভাল সংস্থাপন এটা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাণজিত চৌধুৰী আচ্ছা ক'ত ঘৰ তোমাৰ মোৰ অকচাৰী ভিতৰত আচ্ছা ইয়াতে অসম ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সত তোমালোকে গোটেইকেইজনে ধৰি লোৱা এডমিশ্যন লৈছ ইয়াতে জীৱনটোত কিবা নহয় কিবা এটা কৰিম বুলি ভাবিছ ইয়াৰ জৰিয়তে তুমি হয়তো কি ভাবিছা মোৰ মানে কি এনে চুজ কৰা DMLT মানে কি মেডিকেল লেবৰেটৰী টেকন'লজি মেডিকেল লেবৰেটৰী আৰু লগতে মানে কি কোৰ্চটো মানে কি বেকআপ প্লেন এটা হয় মানে একবাৰ একো নোৱাৰে কিবা এটা আপুনি কাম কৰি কিবা এটা মানে কিবা মানে চেল্ফ কাম এটা কৰিব আৰু কিবা এটা এইটো পঢ়ি মানে কিবা এটা কৰিব পাৰিবাই মানে নিশ্চয় নিশ্চয় মানে কি মানে কি আপুনি যদি বেলেগৰ লগত যদি কম্পেয়াৰ কৰে দেন মানে কি এইটোত মানে কি বেছি আছে স্কোপ আছে মানে এতিয়া ধৰি লওক মানে কি আজি মই যদি বিএ কৰিলোঁ মানে নৰ্মেলি দেন মানে কি মানে তাৰ মানে কি মোৰ মানে এটা বেকআপ প্লেন নাথাকে মানে এইটো একদম সঁচা কথা এইটো মানে বেকআপ প্লেন এটা আছে মোৰ বাট মানে কি প্ৰত্যেকৰে ড্ৰিমটো বেলেগ বেলেগ মোৰ ড্ৰিম বেলেগ কিন্তু যদি মোৰ ড্ৰিমটো ছাকচেছ নহয় দেন মানে কি কিবা এটা মানে কি মোৰ এটা হেণ্ডত থাকে মানে কৰি পেলাই মই এইটো কৰি কিবা নহয় কিবা এটা কৰি তুমি খাব পাৰিবা টেনশ্যন নাই আচলতে বিএটো পঢ়ি বহুত টাইম ৱেষ্ট হয় যদি আৰু এটা লং প্ৰচেছ
তাক তুলনা কৰি তুমি ইয়াতে আহিছো পঢ়িবলৈ ভাল কথা মোৰ মানে কি বিএ কৰা আছে মানে NHS মানে কি আপোনাৰ অপেনত বাট মানে কি এটা মানে প্ৰত্যেক এটা মানে কি এটা মানে কি হেণ্ড ৱৰ্ক এটা লাগে ধৰি লওক মানে এটা চেল্ফ এটা মানে তো এইকাৰণে বেকআপ লোৱাৰ কাৰণে কৰিছে ভাল লাগিছে তোমাক লগ পাই তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাণজিত চৌধুৰী ঠিক আছে বাৰু ভাল লাগিছে আৰু আছে আমাৰ সন্মুখত আছে যিগৰাকীমান ছোৱালী তেওঁলোকক চিনাকি কৰি দিম কি নাম তোমাৰ নমস্কাৰ মোৰ নাম চুমি বৰা আচ্ছা কি ক'বা আজি অসম পেৰামেডিকেল চায়েন্সত আহিছো এনেধৰণে ক্লাছ কৰি আছো কি শিকিছো আৰু ইয়াতে কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে আৰু ক্লাছবোৰ কেনেধৰণে হয় ইয়াতে মানে যিটো বিচাৰিছিলা বা এনেকে ভাবিছিলা যে এডমিশ্যন লোৱাৰ আগতে যে আমি ইয়াতে আহি এনেকুৱা ধৰণৰ ফেচিলিটি পাম বা এনেকুৱা ধৰণৰ ক্লাছ কৰিবলৈ পাম সেইটো পাইছো নে নাই পাইছো পাইছো আচ্ছা কি নাম তোমাৰ যিটো বিচাৰিছিলা সেইটো পাইছা নে ইয়াতে পাইছো ভাল লাগিছে বাৰু তোমাৰ নামটো নমস্কাৰ শ্ৰী মনীষা ডেকা ঠিক আছে বাৰু ভাল লাগিছে নে ইয়াতে ভাল লাগিছে ধন্যবাদ সকলোকে ধন্যবাদ জনাইছো আৰু এই ক্লাছৰুমৰ টিচাৰৰ লগত আপোনালোকক চিনাকি কৰি দিম ভাল লাগিছে বাৰু তোমাৰ নামটো নমস্কাৰ শ্ৰী মনীষা ডেকা ঠিক আছে বাৰু ভাল লাগিছে নে ইয়াতে ভাল লাগিছে ধন্যবাদ সকলোকে ধন্যবাদ জনাইছো আৰু এই ক্লাছৰুমৰ টিচাৰৰ লগত আপোনালোকক চিনাকি কৰি দিম এখেত হৈছে ক্লাছ टीचर अपना नाम तो विकी सिंह आप हिंदी में बोलते हैं जी अच्छा कैसा लगा आपको मतलब असम में आके ऐसे बहुत अच्छा लगा बहुत अच्छा लगा हाँ जो स्टूडेंट है आपका वो कैसा लगा कैसा था बहुत अच्छा है आप क्या सिखा रहा है मैं रेडियोलॉजी के बारे में सीखा अच्छा लगा आपको मिलके আৰু আছে আমাৰ মাজত টিচাৰ হয়তো ক্লাছৰ বাহিৰতে আছে বাহিৰলৈ যাব লাগিব आपका नाम सोनिया आप क्या सिखाता है मैं MLT सिखाता हूँ कैसा लगा आपको आपका घर कहाँ है घर मणिपुर से तो मणिपुर से आके असम में कैसा लगा मतलब पाठशाला में कैसा लगा आपको আপোনালোকে নিশ্চয় গম পাইছে অসম পেৰামেডিকেল অফ সায়েন্সৰ ষ্টুডেণ্টসকলৰ লগত আপোনালোকক চিনাকি কৰি দিলোঁ আৰু ইয়াতে আপোনালোকে নিশ্চয় গম পাইছে ক্লাছসমূহ আচলতে কি শিকায় এইটো ইনষ্টিটিউটত গোটেইখিনি আপোনালোকে হয়তো যদি ভিডিঅ'টো শেষলৈকে চাইছে তেতিয়াহ'লে নিশ্চয় গম পাইছে আৰু আমি আগলৈকে এনেধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আপোনালোকে চাই থাকিব সদায় 1 ষ্টাৰ ধন্যবাদ ইমানখিনি সময় আমাক দিয়াৰ বাবে বা আমাৰ ভিডিঅ' চোৱাৰ বাবে আৰু আজি আপোনালোকৰ কাৰণে আমি এইখিনিত আহি এনেধৰণে ভিডিঅ' কৰিব পাৰিছোঁ ধন্যবাদ